এই অনুষ্ঠানত খুব সুন্দৰ পৰিৱেশ। মই শুভাৰম্ভ অনুষ্ঠানতো আহিছিলোঁ। সহযোগিতা ভাল, টিম ৱৰ্ক ভাল, সকলোকে জড়িত কৰি সুন্দৰভাৱে অনুষ্ঠিত হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটো কৰিছে আৰম্ভণি অনুষ্ঠানটো, আৰু সামৰণি অনুষ্ঠানটো মই দেখিছোঁ যে সুন্দৰ এক পৰিৱেশ। ৫,০০০ৰ ওপৰ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে প্ৰতিযোগী, আৰু চিলেক্ট হৈছে ৫০০ৰ ওপৰ জিলালৈ। গতিকে যিখিনি ল'ৰা ছোৱালী ইয়াত চিলেক্ট হৈছে, মই আশা কৰিব পাৰোঁ যে সেই ল'ৰা ছোৱালীয়ে আমাৰ সমষ্টিটোক জিলিকাবলৈ সক্ষম হ'ব, তেওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰিব। আৰু ইয়াৰ বাবে তেওঁলোকলৈ মই হৃদয়ৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যাতে জিলাত তেওঁলোকে বিশেষ স্থান অধিকাৰ কৰিব পাৰে আৰু নিজকে যাতে প্ৰতিষ্ঠিত কৰিব পাৰে। আৰু ইয়াত আমাৰ চৰকাৰী বিষয়া, সমজিলাৰ আয়ুক্তকে ধৰি আপোনালোকে দেখিছে DFO, আমাৰ বিদ্যালয়সমূহৰ মুৰব্বী, অধ্যক্ষই হওক, প্ৰধান শিক্ষকেই হওক, প্ৰাক্তন খেলৰ যিসকল খেলুৱৈ আছে, শিক্ষক আছে, সকলো জড়িত হৈছে। সামাজিক অনুষ্ঠানৰ যথেষ্ট ব্যক্তি ইয়াত জড়িত হৈছে। গতিকে ইয়াত গ্ৰামাঞ্চলৰ পৰা, যে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি আমাৰ সমষ্টিলৈকে যিখিনি মানুহ জড়িত হৈ ইয়াত ল'ৰা ছোৱালীক সুন্দৰ এটা পৰিৱেশ দিবলৈ সক্ষম হৈছে, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ এটা পৰিৱেশ দিবলৈ সক্ষম হৈছে। ৫০০ৰ ওপৰ ল'ৰা ছোৱালী চিলেক্ট হৈছে। গতিকে আমি আশা কৰিম যথেষ্ট শৃংখলাবদ্ধতাৰে সুন্দৰ পৰিৱেশত যিহেতু হৈছে, তেওঁলোকে বিশেষ স্থান জিলাখনতো অধিকাৰ কৰি পেলাই ৰাজ্যিক ভিত্তিতো তেওঁলোকে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ব। আৰু আয়োজকসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আঁতৰ কৰাবলৈ অনুৰোধ জনাইছোঁ। এখন কাবাডীৰ লগতে এখন প্ৰদৰ্শনীমূলক ভলীবল খেলো আমাৰ ইয়াত অনুষ্ঠিত হ'ব। সেয়েহে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা আছে, সেই প্ৰতিভা গাঁও পঞ্চায়ত